শুনিবলৈ ভাল লগা এটা শব্দ, যি শব্দৰ সন্ধান আপুনি মই সকলোৱে কৰিছো। সকলোকে লাগে সঁচা ভাল পোৱা। নিস্বাৰ্থ ভাল পোৱাৰ সোঁতত সকলোৰে মন যায় উটি ভাঁহি যাবলৈ। কিন্তু কিমানজনে পাইছে সেই ভাল পোৱা? আপুনি জানো পাইছে? পোৱা হ'লে জানো এই ভিডিঅ'টো চাই সময় নষ্ট কৰিবলৈ আপোনাৰ মন গ'লহেঁতেন? আপুনিও নাই পোৱা। আপোনাৰ ফালৰ পৰা গোটেই পৃথিৱীখনকে দিম বুলি ভাবি থকাৰ পিছতো আপোনাৰ ভালপোৱাজন বা ভালপোৱাগৰাকীৰ মন আপুনি আজিলৈ বুজি নাই পোৱা। তেওঁ বাৰু সঁচাই আপোনাক ভাল পায়নে? নে আপোনাৰ সৈতে এয়া তেওঁৰ ভালপোৱাৰ অভিনয়? আপুনি ভবাৰ দৰে তেওঁ বাৰু কথাবোৰ ভাবেনে? আজি আপুনি সকলো কথা উপলব্ধি কৰিব পাৰিব। আপুনি যাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেওঁ আপোনাক সঁচাকৈ ভাল পায়নে নাই, সেই কথা এই ভিডিঅ'টোত আপুনি আজি গম পাব। সঁচা ভালপোৱাৰ 7টা প্ৰতীক বা চিনৰ কথা ক'বলৈ বিচাৰিছো, যিকেইটাৰ এটাও যদি আপোনাৰ ভালপোৱাৰ মাজত বিচাৰি পায় তেন্তে আপুনি সৌভাগ্যৱান। নম্বৰ 1, সঁচা ভালপোৱা সদায় নিস্বাৰ্থ বা আনকণ্ডিশ্যনেল হয়। এই ভালপোৱাত কোনো ধৰণৰ চৰ্ত নাথাকে। দেখা যায় বহু সম্পৰ্ক প্ৰতিশ্ৰুতিৰে আৰম্ভ হয়। মই তোমাৰ বাবে অমুক কৰিম তমুক কৰিম আদি। কিন্তু সময়ত সেইবোৰ কৰিব নোৱাৰাৰ বাবেই সম্পৰ্কটো টিকি নাথাকে। নম্বৰ 2, সঁচা ভালপোৱাত সদায় স্বাধীনতা থাকে। কেতিয়াও কোনো কামত আপোনাক বাধা নিদিয়ে সঁচা ভালপোৱাজনে। আপুনি ভালপোৱা কাম কৰি যিদৰে সুখ পায় তেনেদৰে আপোনাৰ সুখতেই তেওঁ সুখ বিচাৰি পায়। এজনে আনজনক প্ৰতিটো ক্ষেত্ৰতে ছাপোৰ্ট কৰি আগুৱাই যায়। নম্বৰ 3, সঁচা ভালপোৱাত এজনে আনজনৰ সৈতে সকলো কথা শ্বেয়াৰ কৰে। কোনো লোকঢাক নাথাকে। মনৰ মাজত কোনো কথা লৈ নুফুৰি মুকলিকৈ কথাবোৰ আলোচনা কৰে। বহু ৰিলেশ্যনশ্বিপত দেখা যায় প্ৰেমিক বা প্ৰেমিকাই যিকোনো এটা কথা মনৰ মাজত লৈ ভিতৰি ভিতৰি মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট কৰি লয়, যাৰ বাবে সেই কথা ডাঙৰ হৈ গৈ এদিন সম্পৰ্কটোৱেই শেষ হৈ যায়। 4 নম্বৰ কথাটোলৈ যোৱাৰ পূৰ্বে আপোনালৈ এটা সৰু অনুৰোধ। যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থওক, যাতে এনেধৰণৰ ভিডিঅ' আপুনি নিয়মিতভাৱে পাই থাকে। সঁচা ভালপোৱাৰ 4 নম্বৰ চিনটো হৈছে সঁচা ভালপোৱাজনে নিজতকৈও বেছি কেয়াৰ লয়। আপোনাৰ কথা বেছিকৈ ভাবে। আপোনাৰ অলপ কষ্ট হ'লেই তেওঁ বহুত দুখ অনুভৱ কৰে। নম্বৰ 5, সঁচা ভালপোৱাজনে কেতিয়াও কোনো কামৰ বাবে আপোনাক বাধ্য নকৰায়। যি কাম কৰাৰ আপোনাৰ ইচ্ছা নাথাকে সেই কাম তেওঁৰ ভাল লাগিলেও আপোনাক কৰিবলৈ নিদিয়ে। আপোনাৰ মনটোক তেওঁ অনুভৱ কৰিব পাৰে। সঁচা ভালপোৱাজন যিমান আপোনাৰ সুখৰ সময়ত থাকিব তাতকৈ বেছি আপোনাৰ দুখৰ সময়ত লগ দিব। তেওঁ আপোনাৰ কাষত সদায় থাকিব, লাগিলে সেয়া আপোনাৰ দুখেই হওক বা আপোনাৰ পৰিয়ালৰ দুখ। নম্বৰ 6, সঁচা ভালপোৱাজনে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাত আপোনাকো সামৰি লয়, কিয়নো তেওঁ জানে যে আপুনি তেওঁৰ সৈতে আজীৱন থাকিব। যি টাইম পাছৰ বাবে আপোনাৰ সৈতে আছে তেওঁ কেতিয়াও ভৱিষ্যতৰ পৰিকল্পনাৰ সৈতে আপোনাক সামৰি নলয়, কাৰণ তেওঁৰ নিজৰেই ভৱিষ্যতৰ কোনো প্লেনিং নাথাকে। গতিকে আপোনাক কি ক'ব? সঁচা ভালপোৱাৰ 7 নম্বৰ চিনটো হৈছে সততা। সঁচা ভালপোৱাজনে আপোনাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে, আপোনাৰ পৰা একো লুকুৱাই নাৰাখে। তেওঁৰ জীৱনৰ তেওঁৰ পৰিয়ালৰ সকলো কথা আপোনাৰ সৈতে ভাগ বতৰুৱা কৰি লয়। এইকেইটা চিন যদি আপুনি আপোনাৰ ভালপোৱাজন বা ভালপোৱাগৰাকীৰ মাজত বিচাৰি পাইছে তেন্তে আপুনি সৌভাগ্যৱান। এই পৃথিৱীত সকলোৱেই সঁচা ভালপোৱাৰ সন্ধান কৰে, কিন্তু এজন সঁচা ভালপোৱা দিব পৰাকৈ নিজকে কোনেও গঢ়ি তুলিব নোৱাৰে। যদি সঁচা ভালপোৱাৰ সন্ধান কৰাজনেই সঁচা ভালপোৱা দিব নোৱাৰে তেন্তে সঁচা ভালপোৱা বিচাৰি থাকোঁতেই যাব। গতিকে নিজেও সঁচা ভালপোৱা দিবলৈ চেষ্টা কৰিব।